হেৰাই গৈছে মোৰ এই জীৱনৰ পৰা মই নামৰ শব্দটি, হেৰাই গৈছে মোৰ সকলো সপোন, হেৰাই গৈছে মোৰ লক্ষ্য। কেনেকৈ বুজাও তোমাৰ অবিহনে মোৰ এই জীৱন আধৰুৱা, কিয় তুমি বুজিবলৈ চেষ্টা নকৰা? আজিও তোমাৰ সকলো কথা মোৰ কাণত বাজি থাকে, নিজানত আহিলেও চকু পানী সৰে। নৈ পাৰত বহি একেলগে সময়বোৰ কটাও, আজিও মোৰ চকুত ভাহি থাকে কেৱল তোমাৰ বাবে। নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোক আটাইয়ে ভালে আছে, কুশলে আছে, নিজৰ নিজৰ লাইফত বিন্দাছ আছে, দুখ কষ্টটো আছে। এই ছেপ্টেম্বৰ মাহটোত মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ প্ৰেম, ব্যৱসায়, চাকৰি, শিক্ষা, পাৰিবাৰিক, বৈবাহিক, বিশেষকৈ ভিডিঅ'টোৰ লাষ্ট ভাগত বিশেষ টিপছ থাকিব। সেয়েহে ভিডিঅ'টোত পোনপ্ৰথমবাৰৰ বাবে আহিলে ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈ চাওক আৰু ভক্তি মানে কমেণ্ট বক্সত ওম নমঃ শিৱায় নাম উচ্চাৰণ কৰি। তেনেহ'লে পলম নকৰি আহকচোন ভিডিঅ'টোৰ মাজেৰে গতি কৰোঁ মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ ছেপ্টেম্বৰ মাহটোৰ সম্পূৰ্ণ ৰাশিফল অথবা ভাগ্যফল। কষ্ট কৰিলে নহ'ব, আপুনি স্বাস্থ্যৰ ক্ষেত্ৰত টোপনি ভাল কৰিব লাগিব। 8 ঘণ্টা বা 7 ঘণ্টা এটা টোপনি যাব। খৰধৰ কৰি কেনে কাম নকৰিব। যিহেতু প্ৰিয় দৰ্শক, বৃহস্পতি গ্ৰহটো ৰাশিত দৃষ্টি আহি আছে, দেশৰ ৰোগ প্ৰতিৰোধ ক্ষমতাটো মজবুত থাকিব, কিন্তু টোপনিটো ভাল কৰিব লাগিব। বৃহস্পতিৰ দৃষ্টিটো অতিকৈ ভাল, কিন্তু বৃহস্পতিৰ দৃষ্টি কিছুমান ক্ষেত্ৰত প্ৰব্লেমো দেখা পোৱা যায়। স্বাস্থ্য মজবুত ৰাখক, ভালে ৰাখক, তেনেহ'লে কামবোৰ কৰিও ভাল পাব, সকলো ক্ষেত্ৰতে ভাল হ'ব। প্ৰিয় দৰ্শক, এতিয়া আমি জানো আহকচোন ইনকাম, ব্যৱসায়, ধন, চাকৰি, কৰ্মৰ ক্ষেত্ৰত কেনেদৰে পাৰ হ'ব। তাৰ আগতে জনাওঁ যে মকৰ ৰাশিৰ লোকসকলৰ জন্মৰ পৰা মৃত্যুলৈ সম্পূৰ্ণ জীৱন বিশ্লেষণ আমি ইতিমধ্যে প্লেলিষ্ট বনাই থৈ দিছোঁ, তাতে গৈ আপোনালোকে চাব পাৰে। প্ৰিয় দৰ্শক, প্ৰাইভেটকৈ কাম কৰিম বুলি যদি আপোনালোকে ভাবি আছে, লগতে কম্পিউটাৰ ৰিলেটেড, চাইকেলৰ ব্যৱসায় বা সৰু সুৰা গেলামালৰ ব্যৱসায়, কম্পিউটাৰ ইঞ্জিনিয়াৰ, সকলোৰ ক্ষেত্ৰতে ব্যৱসায় এটা কৰিম বুলি যদি ভাবি আছে, বহুতেই ভাল। 18 তাৰিখৰ পাছত কিন্তু মংগল গ্ৰহটো যেতিয়া বৃহস্পতিৰ লগত চাবলৈ গ'লে ব্যৱসায়ৰ ক্ষেত্ৰত বৃহস্পতিৰ শুভ দৃষ্টিত আগতকৈ ব্যৱসায়ত ইনকাম বাঢ়িব। আপোনালোকে যদি টিচাৰ লাইনৰ লগত জড়িত হৈ বা কোচিং চেণ্টাৰ চলাই আছে, তাতেও ইনকাম যথেষ্ট হ'ব, সঞ্চয় কৰিবলৈ পাৰিব। মাজে সময়ে ইনকাম বাঢ়িলে কিন্তু সঞ্চয় কৰিবও লাগিব, কাৰণ দুদিনীয়া জীৱন, ইমাৰ্জেঞ্চি ফাণ্ড থকাটো আমাৰ কাৰণে অত্যন্ত জৰুৰী, সকলো ব্যক্তিৰ কাৰণে। দৰ্শক, নিজৰ জমা ধনৰ পৰা অলপ ধ্যান ৰাখিব, কাৰণ যদি আপুনি 20,000 টকা ইনকাম কৰে, তাৰ ভিতৰত 20% এটা আপুনি নিজকে জমা কৰাটো অত্যন্ত জৰুৰী, কাৰণ ইমাৰ্জেঞ্চি ফাণ্ড এটা আমাৰ লগত থকাটো গোটেই অত্যন্ত জৰুৰী, কাৰণ কেতিয়া কাৰ কি হৈ যায় কোনেও ক'ব নোৱাৰে। সেইখিনিৰ ওপৰত আপোনালোকে অধিক চিন্তা দিব লাগিব। প্ৰিয় দৰ্শক, আপোনালোকে যিখিনি কৰ্মৰ ক্ষেত্ৰত নিজৰ জ্ঞান বুদ্ধি লগাই মানে ব্যৱসায়ৰ ক্ষেত্ৰতে হওক উপাৰ্জন কৰি আছে, ভাগ্যই আপোনালোকক ছাপোৰ্ট কৰিব। শুক্ৰ, বুধ, কেতু, ৰাহুৰ দৃষ্টি একেলগে এটা বণ্ডিং থাকিব, আপোনালোকে যাৰ ফলত বেনিফিট হ'ব পাৰিব। মা দেউতাৰ পৰাও ছাপোৰ্ট পাব, শিক্ষাগুৰুৰ পৰাও ছাপোৰ্ট পাব, ধৰ্ম কৰ্মৰ লগতো আপোনালোকে জড়িত হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। ধৰ্মীয় কাম কাজ, ঘৰুৱা পৰিৱেশ, ঘৰুৱা ফালৰ পৰা কিছু হোৱাৰ সম্ভাৱনা চান্স দেখা দিব পাৰে। কিন্তু মুঠতে চাব গ'লে ভাগ্য ভালে, কিন্তু শুদ্ধ কৰ্ম কৰিব লাগিব। কিমাননো অকলে থাকিব আৰু অলপ মানুহৰ লগত, সমাজৰ লগত ঘূৰক ফুৰক, টাইম স্পেণ্ড কৰক, তেনেহ'লে আপোনাৰ মনটো অলপ পাতল হ'ব। আৰম্ভণিতেই মংগলৰ দৃষ্টিও আহি আছে, কিন্তু শনিৰ দৃষ্টিও আহি আছে, কিন্তু ভাগ্য আপোনালোকক ছাপোৰ্ট কৰিব, কিন্তু কৰ্মত আপোনালোকক বহুত কষ্ট কৰাব, কিন্তু কৰ্মৰ ফালৰ পৰা বহুতে কষ্ট সাধক কৰাব কিন্তু আপোনাক, যিহেতু শনিৰ প্ৰভাৱ আছে।
মাহটোৰ আৰম্ভণিতে পিতাৰ লগত দেউতাৰ লগত খং ৰাগ এনেকুৱা ধৰণৰ সৃষ্টি হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে যিহেতু শনিৰ প্ৰভাৱ আপোনাৰ ৰাশিত থাকিব প্ৰথম সপ্তাহলৈ সেয়েহে আপোনালোকৰ খং ৰাগবোৰলৈ নিয়ন্ত্ৰণ কৰিব লাগিব কৰ্মৰ ক্ষেত্ৰত কোনো ধৰণৰ বেয়া নহয় বৃহস্পতিৰ দৃষ্টি আহি আছে মাংগলিক কামত আপোনালোকৰ যথেষ্ট শুভ হ'ব যদি আপোনালোকে গাড়ী কিনিম বুলি ভাবি আছে বা যিকোনো ধৰণৰ এটা এচিভমেণ্ট কৰিম বুলি ভাবি আছে হাজতীয়া ধনেৰে তেনেহ'লে এই মাহটোত শুভ দেখিবলৈ পোৱা যাব পাৰে মাহটোৰ ছেপ্টেম্বৰ 17 তাৰিখৰ পাছত আপোনালোকে যিকোনো শুভ কাম কৰক গাড়ীয়ে হওক বা ঘৰত শুভ কামেই হওক প্ৰিয় দৰ্শক এতিয়ালৈ যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব লাইক এটা কৰি থ'বলৈ একেবাৰে নাপাহৰিব এতিয়া আমি জানো আহকচোন লাভ ৰিলেশ্যনশ্বিপ প্ৰেম বিবাহৰ ক্ষেত্ৰত কেনেদৰে পাৰ হ'ব ছেপ্টেম্বৰ মাহটোত ৰিলেশ্যনশ্বিপৰ ঘৰৰ মালিক শুক্ৰ গ্ৰহটো আৰম্ভণিতেই ভাগ্যৰ স্থানত আছে যদিও 2 ছেপ্টেম্বৰ তাৰিখৰ পাছত শুক্ৰ গ্ৰহটো কৰ্মস্থানত স্থায়ী হ'ব বহুতেই ভাল যিসকলে বিবাহিত আছে যদি আপুনি বিবাহিত হয় তেনেহ'লে লাভ ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত বহুতেই ভাল যদি আপোনালোকে বিবাহিত হয় তেনেহ'লে লাভ ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত বহুতেই ভাল কিন্তু মাজে সময়ে কিন্তু ইগ' ক্লাছ আহিব পাৰে প্ৰত্যেকটো মানুহৰ মাজতে কম বেছি পৰিমাণে ইগ' থাকে সেয়েহে ইগ'টো আমি কমাব লাগিব ময়ে কৰি আছোঁ ময়ে ৰিলেশ্যনশ্বিপত ইমানবোৰ কথা আহি আছে এনেকুৱা ধৰণৰ ইগ' ছিষ্টেম আহিব পাৰে কিন্তু অক্টোবৰৰ 31 তাৰিখলৈকে বৃহস্পতিৰ গ্ৰহৰ আছে আপোনাৰ ৰাশিতে বহি সেয়েহে লাভ ৰিলেশ্যনশ্বিপত বহুতেই ভাল ক'বলৈ ভাষা নাই ৰিলেশ্যনশ্বিপত ছাপোৰ্ট বাঢ়িব মৰম চেনেহবোৰ বাঢ়িব কিন্তু বিবাহিতৰ জীৱনত কিন্তু ইগ' ক্লাছ আহিব পাৰে বহুত ইগ' এটিটিউডত সাংসাৰিক লাইফ ইমান এটা সুখৰ নহয় কিন্তু ছেপ্টেম্বৰ মাহটো ইয়াৰ কাৰণত অভাৰ কনফিডেন্সত গৈ কেনে মানুহৰ লগত কাজিয়া পেচালাপ নকৰিব আৰু যিসকল বিবাহিত হয় হাজবেণ্ডে হওক বা ৱাইফে হওক তেওঁৰ পত্নী বা হাজবেণ্ডৰ পৰা ছাপৰ্ট লাভ কৰিব পাৰিলে বহুতেই ভাল এটা মিলি কেনে আগুৱাই যাওক কাৰণ জীৱনটো দুদিনে ইমান ইগ' ৰাখি কেনে মই কৰিম বা ময়ে কৰি আছোঁ ময়ে সংসাৰ চলাই আছোঁ এনেকুৱা ধৰণৰ এটা ময়ে বেছিভাগ আমি সমস্যাৰ পৰা সমাধান কিয় নাপাব জানে এই মই আপুনি নহয় এই মইটো এৰি দিয়ক প্ৰিয় দৰ্শক লাভ ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত মধ্যমে থাকিব প্ৰব্লেম নাথাকে কিন্তু বৈবাহিক জীৱনৰ ক্ষেত্ৰত অলপ সাৱধানে চলাটো খুবেই অত্যন্ত জৰুৰী এইবাৰ আমি জনাই দিছোঁ শিক্ষাৰ ক্ষেত্ৰত উচ্চ শিক্ষাৰ ক্ষেত্ৰত বহুতেই চেলেঞ্জ থাকিব পাৰে সাধাৰণ শিক্ষাৰ ক্ষেত্ৰত চন্দ্ৰৰ স্থিতি আছে সাধাৰণ শিক্ষা যিসকলে ক্লাছ 5ৰ পৰা ক্লাছ 12লৈকে পঢ়া শুনা কৰি আছে তেওঁলোকৰ ক্ষেত্ৰত ইমান এটা কেতুৰ স্থিতিও আহি আছে ইমান এটা ভাল নহয় সেয়ে এলাহৰ ভাৱ আহিব পাৰে ইমানো পঢ়ি থাকিম আৰু এনেকুৱা ধৰণৰ সৃষ্টি ভাৱ আহিব পাৰে মনলৈ উচ্চ শিক্ষাৰ ক্ষেত্ৰত কিন্তু চেলেঞ্জ থাকিবই সেয়েহে প্ৰত্যেকটো লাইফতে মানুহৰ লাইফতে খোজে চেলেঞ্জ থাকে সেয়েহে আগবাঢ়ি যাওক পঢ়া শুনাৰ ক্ষেত্ৰত নিজৰ জ্ঞান বুদ্ধি লগাই কেনে ভালদৰে পঢ়া শুনা কৰক কাৰণ সময় কাৰো কাৰণে ৰৈ নাথাকে সময়ৰ কামবোৰ আমি সময়ত কৰাটো অত্যন্ত প্ৰয়োজন নহ'লে পাছত যায় আপোনালোকে পস্তাব সেয়েহে প্ৰিয় মৰমৰ বন্ধু বান্ধৱীসকল ছাত্ৰ ছাত্ৰীসকল পাৰিলে সময়বোৰ নষ্ট নকৰি অথলে নকৰি উচ্চ শিক্ষাৰ ক্ষেত্ৰত যিসকলে BA ফাৰ্ষ্ট ছেমৰ পৰা নেটলৈ প্ৰিপাৰেশ্যন কৰি আছে ভালধৰণে পাৰ কৰক আপোনালোকৰ দিনবোৰ আৰু সময়বোৰ কাৰণ সময় ৰখি নাথাকে তেনেহ'লে প্ৰিয় দৰ্শক এই ছেপ্টেম্বৰ মাহত আপোনাৰ লগতে আপোনাৰ পৰিয়ালটোৰ মংগল হওক তাৰে কামনা কৰি আজি গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ পৰা বিদায় লৈছোঁ ধন্যবাদ